শ্ৰীযুত ধীৰেন্দ্ৰনাথ পাল টেৰাকটা শিল্পৰ অগ্ৰদূত প্ৰসিদ্ধ হস্তশিল্পী ধুবুৰীৰ আচাৰীকান্দি টেৰাকটা গ্ৰাম্য শিল্পক বিশ্বজনীন কৰি গোলকীয় প্ৰতীকলৈ ৰূপান্তৰ কৰাত অগ্ৰণী ভূমিকা ধীৰেন্দ্ৰনাথ পালৰ মাতৃৰ পৰা লাভ কৰিছিল টেৰাকটা শিল্পৰ জ্ঞান আমেৰিকা ফ্ৰান্স ছুইডেন ডেনমাৰ্ক আদিৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত উচ্চ প্ৰশংসিত ধীৰেন্দ্ৰনাথ পালৰ শিল্পকলা তেখেতৰ অনবদ্য সৃষ্টি হাতিমা পুতলাই 1984 চনত ব্যাপক প্ৰসিদ্ধি লাভ কৰিছিল এক পৰামৰ্শদাতা ৰূপে নতুন প্ৰজন্মক এই কলাৰ প্ৰতি পথ প্ৰদৰ্শন নৰ্থ ইষ্ট ক্ৰাফ্ট এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ জৰিয়তে 2000তকৈ অধিক টেৰাকটা শিল্পীৰ পৰিয়ালক উপাৰ্জনৰ পথ প্ৰদৰ্শন কৰিছে শিল্পৰ প্ৰতি সন্মান আৰু সমৰ্পণৰ বাবে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বহু স্বীকৃতি লাভ 1988 চনত ললিত কলা বঁটা 2008 চনত গুৰু শিষ্য পৰম্পৰা বঁটা লাভেৰে গৌৰৱ অৰ্জন টেৰাকটাৰ ইতিহাসক লিপিবদ্ধ কৰি তথ্য সমৃদ্ধ কৰাত তেখেতে আগবঢ়োৱা ভূমিকাই গৱেষক আৰু চলচ্চিত্ৰ নিৰ্মাতাক অনুপ্ৰাণিত কৰিছে ভৱিষ্যত প্ৰজন্মৰ শিল্পীৰ বাবে টেৰাকটাৰ স্বকীয় বৈশিষ্ট্য নিশ্চিত কৰা উৎসৰ্গিত মাৰ্গদৰ্শক শিল্পীগৰাকীক অসম গৌৰৱ ৰূপে সন্মান যাচি অসম চৰকাৰ গৌৰৱান্বিত